দিহাৰ বিচাৰক গতিকে বিভিন্ন দিশত তেখেতক প্ৰিয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ নামঘৰৰ পৰা নামঘৰলৈ কি কাৰণে আহিলোঁ কিয় আহিলোঁ সকলোখিনি ভিডিঅ'টোৰ মাজত আপোনালোকে দেখা পাব ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু যিসকলে নতুনকৈ চেনেলটি চাই আছে তেখেতলোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক অসমীয়া কৰি চেনেলৰ হয় মই পুৰবীয়া নতুন এটি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আহক আমি ৰাইজসকল সকলোৱে আছে বহি এয়া আসন গ্ৰহণ কৰি আছে এইফালে চাওক অকণমান এইফালে এইফালে চাওক আৰু এইফালে চাওক কি ধুনীয়াকৈ বহি আছে আইমাতৃসকল বহুত পুৰণি প্ৰাণ আছে তাকে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটি চাব বুলি আশা ৰাখিছোঁ আৰু ক'ৰবাত কেনেবাকৈ যদি ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰিব আজি আমাৰ বৰনামঘৰত সৰুকৈ এটি ৰিহাৰ্চল অনুষ্ঠান আছে তাতে আহিলোঁ এয়া চাওক বেনাৰখনলৈ অকণমান মন কৰক ৫৫০০ গৰাকী আইমাতৃৰ দ্বাৰা পৰিৱেশন কৰিবলৈ লোৱা দিহানামৰ অনুষ্ঠানৰ শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব তাৰিখ হৈছে ২৯ আঘোণ আৰু ১৫ ডিচেম্বৰ তাৰিখে আহি পালেহি এয়াই হৈছে আমাৰ গুৰু প্ৰবীণ বৰুৱা ছাৰ আৰু এনেকৈ আদৰি অনা হৈছে বহুতখিনি নিয়ম নীতিৰে যেতিয়া নহয় আমাৰ নামঘৰলৈ আহিছে আমাৰ অতিকৈ মৰমৰ গুৰু নিৰ্মলা দাস বাইদেউৰ মুখেৰে দুআষাৰ শুনোৱা হয় গতিকে বিভিন্ন দিশত তেখেতক হয়তো উপাধি এনেকুৱা নাই যিটো তেখেতৰ লগত নাই বিভিন্ন উপাধিৰে সন্মানিত মোৰ অতি শ্ৰদ্ধাৰ গুৰু প্ৰবীণ বৰুৱা ডাঙৰীয়া মই কবিতাক অনুৰোধ জনাইছোঁ যে যি সম্বৰ্ধনা আমাৰ তাৰ বাইদেউৰ কাৰণে ৰখা হৈছিল মই লৈ অনুৰোধ জনাইছোঁ যিহেতু আমি ৰাতিপুৱা ৯ বজাৰ পৰা ব্যস্ত আমি এটা কৰ্মশালা দি আহিছোঁ দৰিদ্ৰৰ ইয়াৰ পাছত আমি আকৌ লৈ যাব লাগিব গতিকে মোৰ অতি শ্ৰদ্ধাৰ গুৰু প্ৰবীণ বৰুৱা ডাঙৰীয়াৰ হাত ধৰিব ধন্যবাদ ছাৰ আৰু বিশেষভাৱে এই যি ৫৫৫৫ গৰাকী আইমাতৃক লগত লৈ যি দিহানামৰ আমি সিদ্ধান্ত কৰিছিলোঁ সেই সূত্ৰে মোৰ অতি মৰমৰ সংগীতা বৰা ডাঙৰীয়ানী বাইদেউ মই কৈছিলোঁ যে এনেকুৱা এটা অনুষ্ঠান আমি পাতিম বুলি ভাবিছোঁ গতিকে আপুনি থাকি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাৰ লগতে নামঘৰত আপুনি নেতৃত্ব ল'ব লাগিব মণিক অনুৰোধ জনাইছোঁ যাতে আমাৰ অতি মৰমৰ সংগীতা বৰা বাইদেউ যিহেতু তেখেত এগৰাকী দিহানামৰ বিচাৰক জোৰদাৰ সহকাৰী দিয়ক যে এই ৫৫৫৫ গৰাকী আইমাতৃ যি প্ৰহ্লাদ চৰিত্ৰ নামঘাৰ তেখেতে সেই নামঘাৰত সুৰ নিগৰাইছে গতিকে বাইদেউ মোৰ বাবু ভগৱন্তই কৃপা কৰক মংগলময় কৰক সুস্বাস্থ্য দিয়ক আৰু এইদৰে যাতে বাইদেৱে আমাৰ মাজত থাকি আমাৰ সকলোকে উৎসাহিত জনাব পাৰে তাৰ পাছতে আজি বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হোৱা প্ৰত্যেকগৰাকী আইমাতৃৰ শিষ্যৰণত এই নিৰ্মলা দাসে সেৱা জনাইছোঁ সমাজকৰ্মী লগতে ২০২৩ চনৰ ভাৰত চৰকাৰে গুৰু উপাধি প্ৰদান কৰা আৰু বিভিন্ন উপাধি পুৰস্কৃত হোৱা আৰু আমাৰ শ্ৰদ্ধা অতি মৰমৰ নিৰ্মলা দাস ডাঙৰীয়ানী বাইদেউ অকণমান মৰম দাসৰ কাৰণে অনিতা সন্দিকৈ বাইদেউ অনুৰোধ বন্ধু বান্ধৱীসকল এতিয়া প্ৰথম কাৰ্যসূচী আমাৰ শেষ হৈছে দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়ো আহক এতিয়া আমি দিহানামৰ আখৰা কেনেকৈনো কৰোঁ বা কেনেকৈনো আমি চলাই যাওঁ আখৰা তাকে অকণমান উপভোগ কৰোঁ আহক Hariya
এনেকৈ অকণমান দেখুৱালোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি গানবিলাক দিব নোৱাৰি যেতিয়া নহয় মিউজিক লাগি আছে আৰু মিউজিক ঠাইত মানে আমি দিব নোৱাৰোঁ। এনেকৈ আখৰা আমাৰ চলি আছে। এয়া চাওক, মই পাছফালৰ পৰা অকণমান দেখুৱাইছোঁ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল আই মাতৃ ইয়াত উপস্থিত হৈছেহি। বহুত দূৰ দূৰণিৰ পৰা আহিছে। বকথান নেমুগুৰি মানে বকথাৰ নেমুগুৰিৰ পৰাও আহিছে। সেইসকল আইলৈ বহুত মোৰ ফালৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ সহায় সহযোগ জনোৱাৰ বাবে আমাৰ অনুষ্ঠানটিত যেতিয়া নহয় আমি সকলোৱে মিলি অনুষ্ঠান ভাগি পাতিবলৈ লৈছোঁ আৰু আগন্তুক দিনতো এনেকৈ সহায় সহযোগ জনাব বুলি আশা ৰাখিছোঁ। এইফালে বাইদেউ ঘৰলৈ যাবলৈ লৈছে কাৰণ বহুত বেছি কাম এৰি থৈ আহিছে, গতিকে এনেকৈ সেৱাভাগ লৈ তেওঁ গুচি গ'ল। বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি, ইয়াতে সামৰিছোঁ। ধন্যবাদ।